চৰকাৰে মূল কথাবিলাকতে অহা নাই মইতো কৈছোঁ যে খোৱা বোৱা আপোনাৰ সেইখিনি বাৰু হ'ব মানুহে দিছে অজস্ৰ মানুহ গৈছে প্ৰত্যেকটো মানুহে হিৰোয়েৰে দিছে কিছুমান দুঘৰ তিনিঘৰ মানুহে নিজৰে খাবলৈ নাই গোটেই মানুহখিনিয়ে টৌত আপোনাৰ বনাই পেলি ওচৰৰ মানুহক খুৱাইছে পাৰ্মানেণ্টলি এই মানুহখিনিক সহায় কৰিবৰ কাৰণে কমোতো কিমানকৈ লাগে এছেছমেণ্টটো কৰিব মই নকওঁ এজন এজন মানুহৰ গাড়ী ঘোঁৰা বিচৰা পৰ্যন্ত নাই এখন খোৱাৰ পাত্ৰ এটা নাইকিয়া সেই বস্তুবিলাকটো আপোনাৰ কৰিবৰ কাৰণে এছেছমেণ্ট এটা কৰিব লাগিব ক'বতো জিৰণি ক'ত ঘৰটোৱে নাই তেওঁলোকৰ থাকিবৰ কাৰণে ৰাস্তাটোতো নাই অন্ততঃ 20 লাখ টকাকেতো তেওঁলোকে পালে অকণমান সকাহ পাব কিন্তু এইখিনি পাবৰ কাৰণে কিমান টকা লাগিব ক'ৰ পৰা আনিব আমিও বুজা উচিত আমিও বুজিম কিন্তু এছেছমেণ্টটো চৰকাৰে কৰিব তেওঁলোকৰ মেচিনাৰী আছে তেওঁলোকৰ একেবাৰে মণ্ডলৰ পৰা আৰম্ভ কৰি ডিচিলৈকে আছে এই গোটেইখিনি ক্ষিপ্ৰগতিৰে কৰি চৰকাৰক এখন চৰকাৰে ৰাইজক এখন ছবি দাঙি ধৰক যে এইখিনি মানুহক এনেকৈ সহায় কৰিম আমি এতিয়া যদি অকল আপোনাৰ স্পৰ্শকাতৰ কেইটামান কথা কৈ পেলাই যদি সহায় কৰা দেখায় মই ভাবোঁ যে এইখিনি আন্তৰিকতা নথকা এটা সহায় হ'ব যদি সঁচাকৈ এই বেমাৰটো ঠিক কৰিব বিচাৰে ৰাইজে বুজাকৈ মানুহখিনিক অকণমান সহায় কৰিলে ভাল হয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক এই সময়খিনিত মই বিনম্ৰতাৰে এই কথাখিনি ৰাইজক ছবিখন দাঙি ধৰিব কৈছোঁ যে সঁচাকৈ কিমান মানুহ ইয়াৰ দ্বাৰা আক্ৰান্ত হৈছে কিমান ঘৰ একেবাৰে নাইকিয়া হৈ গৈছে কিমান ঘৰ অলপকৈ আপোনাৰ বেয়া হৈছে কিমান ল'ৰা ছোৱালী ইয়াৰ দ্বাৰা আপোনাৰ আক্ৰান্ত হৈছে সেইসকলক কেনেকৈ আপোনাৰ কি পৰীক্ষা হ'ব যাৰ যি পৰীক্ষাত সেইখিনি হৈছে মৃত্যুটো হৈছেই মৃত্যুটো আপোনাৰ চৰকাৰে এটা হিচাপ দিছে যিসকলে আপোনাৰ বিচাৰি পোৱা নাই সেই লোকসকলৰো এটা হিচাপ দিছে সেইসকলকতো দিব মৰাজনক পইচাটো দিব কিন্তু জীৱিতসকলক কেনেকৈ জীয়াই থাকিবলৈ তেওঁলোকে চেষ্টা কৰিছে সেই কথাখিনি ৰাইজক বুজাকৈ দিয়ক নুবুজাকৈ নহয় কিমান আপোনাৰ ঘৰ হৈছে আৰু মানুহখিনিক কেনেকৈ সহায় কৰিব এইটো কোনো আপোনাৰ ক্লাউডবাষ্ট নহয় বুলিতো মুখ্যমন্ত্ৰীয়েও বিধানসভাত কথাটো কোৱাৰ পিছতো ওলোটাই দিলে এইটোতো মানুহৰ সৃষ্টি এই বানপানীটো মানুহৰ সৃষ্টি তাত সকলোৱে কৈছে বিহুবৰ বুলি এটুকুৰ ঠাই আছে ইয়াৰ পৰা আপোনালোকক ঠাই বুলিয়ে ক'ব লাগিব তাৰ অবৈধ যিদৰে অবৈধ খনন তাত যিদৰে ডাঙৰ ডাঙৰ আপোনাৰ গাঁত হৈছে ওচৰৰ নাগালেণ্ড পাহাৰবিলাক ওপৰত দেখিছে তলৰবিলাক খান্দি ৰেড হোল মাইনিঙত যিবিলাক ডাঙৰ ডাঙৰ গাঁত হৈছে সেইবিলাকত পানীবিলাক সোমাই আছিলে যেতিয়া বৰষুণৰ পানী আহিল সেইবিলাকৰ লগত আপোনাৰ আহি মানুহক এই বিৰংশী আপোনাৰ অৱস্থাটো কৰিলে এই কথাখিনি সকলোৱে জানে আনকি যিসকলে এই অবৈধ কাৰ্যৰ লগত জড়িত তেওঁলোকৰো এইটোত লষ্ট হৈছিল কাৰণ তেওঁলোকে এই ছিজনটো আহিছে বুলি গোটাই থৈছিল চব পানী উটাই লৈ গুচি গ'ল গতিকে এইটো এটা চিন্তা কৰিবলগীয়া কথা সেই অঞ্চলততো আগে পিছে এইখিনিত বানপানী নহয় এতিয়া কি বছৰে বছৰে বানপানী আহিব নেকি সেইখিনিত এইটো আমিতো সৃষ্টি কৰি ল'লোঁ এতিয়াতো আমাৰ এতিয়া যিখিনি পাহাৰ একেবাৰে অবৈধভাৱে খনন কৰি আপোনাৰ গোটেইটো এটা গাঁত কৰি দিলে সেইটো পুৰাব কোনে পুৰাব লাগিব কোনোবাই এইটো ডাঙৰ কথা হৈছে আৰু যে আমাৰ বিহুবৰত যিটো আপোনাৰ অবৈধভাৱে খনন কৰি তাত যিটো শিল বালিৰ আপোনাৰ ইলিগাল বিজনেছ কৰি কোনে কৰিছে এইটো বহুতে কয় বিজেপিয়ে কৰিছে মই কৈছোঁ বিজেপিয়ে কৰা নাই ক'ত বিজেপিয়ে কৰিছে এমুঠিমান মানুহে কৰিছে সকলোৱে জানে এতিয়া নকয় আৰু আপোনাৰ আমাৰ গুৱাহাটীৰ কেইজনমান আৰু তাৰ কেইজনমান একে মুধা ফুটা লোক চবেই জানে কোন জড়িত এতিয়া সেইসকলে কোচপোচ খাই আছে